এইটো ভিডিঅ'ত আমি কেইটামান মেথছৰ কুৱেশ্যন ডিছকাছ কৰিম যিকেইটা আমি কালেক্ট কৰিব পাৰিলোঁ ঠিক আছে প্ৰতি কেজি 47.75 টকা দামৰ কিমান কেজি চাহপাতৰ লগত প্ৰতি কেজি 54.50 টকা দামৰ 8 কেজি চাহপাত মিহলাই বিক্ৰী কৰিলে মিহল কৰা প্ৰতি কেজি চাহপাত 55 টকাত বিক্ৰী কৰিলে 10% লাভ হ'ব সো কুৱেশ্যন বিলাক ক্ৰিটিকেল আহিছে ইয়াত আমি এনেকৈ কৰিব পাৰিম ইয়াক সাপোজ প্ৰতি কেজি বুলি ক'লে ইয়াক x ধৰি লৈছো ওকে সো 47.75 এটা পূৰণ কৰিব লাগিব তাৰ পিছত 8 কেজি আছে নাই এটো পূৰণ কৰিব লাগিব এটা টোটাল আমি প্ৰাইসটো পাই যাম ঠিক আছে ইয়াত কিমান হ'ব 8 5 40 48 32 6 মানে 8 5 40 43 436 হ'ব ইয়াত আমি পাম এটো সিম্পলি 47.75 ইনটু x হ'ব মানে এটো এনেকৈ লিখিব পাৰো এতিয়া আমি এই দুটা প্লাস কৰিব লাগিব ঠিক আছে 47.75x plus 436 তলত কিমান হ'ব x plus 8 দুটা মিহলালে বুলি কৈছে না ইয়াৰ x কেজি ইয়াৰ 8 কেজি ঠিক আছে কিমান পাম সো ইয়াত দিয়া আছে 10% লাভ হ'ব মানে 10 ৰ পৰা 11 11 মানটো কিমান দিয়া আছে 55 10 মান কিমান হ'ব 50 সো এটা 50 হ'ব লাইক যদি নেক্সট ক্যালকুলেট কৰো কিমান পাম এফালে 50x plus 8 কৰিলে 8 5 40 400 and then এফালে 47.75x plus 436 okay so 50x এটো এফালে বা মাইনাস হ'ব মানে কিমান থাকিব এফালে 25 এফালে 8 2 2.25 2.25x a 400 টো এফালে গলে কিমান থাকিব 36 x ৰ ভ্যালুটো আমি উলিয়াই লল x সমান কিমান হ'ব 36 এফালে মই 100 লিখি দিছো এফালে 25 পঁচিছে সৰি 2 to 5 আছে ন পঁচিছে ইয়াক কিমান বাৰ যাব 9 বাৰ যাব 9 5 45 9 2 22 পঁচিছে এক 4 বাৰ 9 এক 4 বাৰ 4 4 16 বিটো কাৰেক্ট হ'ব ঠিক আছে 16 কেজি 8 নম্বৰ কি আছিল এজন ভাৰতীয় ক্ৰিকেট খেলৰ ব্যাটসম্যানৰ 84 ইনিংছত গড় ৰান 45 দুটা নিৰ্দিষ্ট ইনিংস ধৰা এ আৰু বিৰ ৰানৰ ব্যৱধান 120 যত এ ইনিংসৰ ৰান বি ইনিংসতকৈ বেছি যদিহে এই দুটা ইনিংস ৰান বাদ দিয়া হয় তেনেহলে তেওঁৰ বাকি থকা 82 ইনিংসৰ গড় ৰান কিমান 43 এই ইনিংসত কিমান ৰান কৰিছিল ইয়াক আমি এনে কৰিব পাৰো a minus b is equal 120 যেহেতু এটো ডাঙৰ বুলি কৈছে না মানে a ইনিংসৰ ৰান b ইনিংসতকৈ বেছি সো এই যেটোক আমি এনেকৈ লিখিব পাৰো সো 82 into 43 plus a plus b তলত কিমান আছে 84 আছে ডাইৰেক্ট মই লিখিছো 84 into 45 এটা a plus b is equal এই দুটা পূৰণ কৰিলে কিমান পাম 84 আৰু 45 3360 তাছে পলে 420 420 0628 34 7 এফালে 3 হৈছে নাই 4 4 16 4 32 33 ঠিক আছে এফালে 5 4 20 5 8 40 ঠিক আছে 3780 এতিয়া 3780 ৰ পৰা মই এফালে 82 into 43 to minus কৰিলে কিমান পাম 82 43 কিমান পাম এফালে 246 তাৰপিছত এফালে 328 328 6 8 4 12 তাৰপিছত 2 4 কে 5 3 3526 ঠিক আছে এবাৰ বিয়োগ কৰিব লাগিব 3526 ইয়াত কিমান পাম 4 ইয়াত থাকিব কিমান 37 কিমান আছিল 3780 হাতপা 2 গলে 5 আৰু এফালে কিমান থাকিব 1 থাকিব সৰি 2 থাকিব হাতপা 254 পালো ওকে কি 254 টো কিহৰ পালো a plus b 254 এটা a minus b is equal কিমান আছিল 120 তাৰপিছত a plus b কিমান পালো 254 এটা আমি কি কৰিম প্লাস কৰি দিছো 2a is equal প্লাস কৰিলে কিমান হ'ব 4 এফালে 5 2 7 3 2 এ হৰণ কৰিব লাগিব ঠিক আছে 2 হৰণ কৰিলে 2 গুণ 2 বা 2 উঠৰং 36 1 2 7 14 187 সিটো নেক্সট যদি এটা আয়তৰ দৈৰ্ঘ্য 10% বৃদ্ধি হয় আৰু প্ৰস্থ 10% হ্ৰাস হয়
তেনেহ'লে আৰ ক্ষেত্ৰটো কালি এটা বিভিন্ন ধৰণে কৰিব পাৰো সিম্পল মেথড এইটোৱে বৃদ্ধি হৈছে কিমান +10 -10 এফালে প্লাসে মাইনাসে মাইনাস আহিব ওপৰত 10 * 10 100 এটোটো 0 হৈ যাব বাকি এফালে 10 গুণ 100 100 কেনসেল কৰিলে -1 মানে লস হৈছে মানে হেতুই হার হৈছে সি বাকি এক এনেকৈ কৰিব পাৰা তুমি সাপোজ এটো মই ধৰি লৈছো 20 এটো ধৰি লৈছো 10 কালি মানে দুটা পূৰণ হ'ব নাই এই দৈৰ্ঘ্যটো কি 10% বৃদ্ধি কৰা আছে 10% কিমান হ'ব এফালে 202 22 হ'ব ওকে মানে নতুন যেটো পাম 22 হ'ব আৰু ইয়াত 10% হ্ৰাস কৰা আছে 10% কিমান হ'ব 1 হ'ব 1 হলে 1 মাইনাস কৰিব লাগিব 9 এফালে কিমান আছিল 200 এফালে 9 গুণ 18 9 গুণ 18 কে 19 কিমান কমিছে 2 ইয়াক মই এনেকৈ লিখিব পাৰো ন 100% 2 100 এবাৰ 1% কমিছে ইয়াত এটো 1% কমিছে না নেক্সট কোৱেশ্চন কি আছে এটো স্থানৰ পৰা এখন বাস কেজন যাত্ৰীক আৰম্ভ কৰিলে ওকে পৰৱৰ্তী স্থানত আধা সংখ্যক যাত্ৰী নামি গ'ল কিন্তু 18 জন যাত্ৰী আকৌ বাছত উঠিল ওকে দ্বিতীয় স্থানত 1/3 যাত্ৰী নামি গ'ল কিন্তু 16 জন যাত্ৰী আকৌ বাছত উঠিল ইয়াৰ পাছত বাছখন নিজৰ গন্তব্য স্থানলৈ একে সংখ্যক আৰম্ভণিৰ যাত্ৰীৰ সৈতে যাত্ৰা কৰিলে বাছখনত আৰম্ভণিতে কিমান যাত্ৰী আছিল ওকে সো ইয়াক মই এনেকৈ লিখিব পাৰো প্ৰথমতে x আছিলে নাই x into half আধা নামি গ'ল আধা থাকিলে প্লাস কিমান হলে 18 ওকে নেক্সট ইয়াৰ 2/3 ঠিক আছে 2/3 নামি গ'ল মানে 1/3 নামি গ'ল মানে এইটো নামি গৈছিল না থাকিলে কিমান এটো নহয় জানো 2/3 ওকে তাৰ পিছত 16 জন আকৌ উঠিলে নেক্সট এতিয়া গন্তব্য স্থানত পোৱাৰ পিছত যিমান আগত যাত্ৰী আছিল সিমানে আছে মানে x আছে সো ইয়াক যদি মই কৰো কিমান পাম এফালে 2 2 কেনসেল x by 3 ওকে তাৰ পিছত এফালে 3 6 গুণ 12 প্লাস 16 x ইয়াত চাও x by 3 এদৰা যোগ কৰিলে 28 হ'ব 6 16 ঠিক আছে 28 x 3 কৰিলে ইয়াক x plus 3 8 24 3 9 7 8 এফালে 3x তাৰ পিছত এফালে 3x এটো x লৈ গলো 2x 2x = 84 x = কিমান 2 4 গুণা 2 2 4 42 আছে না অপচন ওকে এইটো হ'ব দুটা পৃথক পাত্ৰত গাখীৰ আৰু পানীৰ অনুপাত 4:1 সো এটো আমি এলিগেশন লগাই কৰিব পাৰো তাৰ পিছত এটা শৰ্ট মানে কি এটা বেসিক যেটো মেথড আছে হেতু আমি ব্যৱহাৰ কৰি কৰিব পাৰো এলিগেশনটো ইজি হয় ইয়াৰ কাৰেক্ট আনসাৰটো সো এটো বহুত লেন্দি হৈ যাব মই জাগা নাই ইয়াত সো ইয়াত মই গুটেখিনি কোৱেশ্চন নাপালো যিমানখিনি কালেক্ট কৰিব পালো সিমানখিনি মই ইয়াত এক্সপ্লেইন কৰিছো এই 54 কোৱেশ্চনটো লেন্দি হৈ অলপ যেটো তোমাৰ বেসিক মেথডত কৰিলে হেতু মই বাকি থকা কিটা কোৱেশ্চনত একেলগে হে কৰি দিম মানে ইয়াত ভিডিও বনাই দিম ঠিক আছে বাকি মই আনসাৰটো কৈ দিছো এটো 1:7 হ'ব এটো প্ৰশ্ন চাও ABCD চতুৰ্ভুজৰ D আৰু C কোণৰ মাপ 60 100 যদি A আৰু B কোণৰ অন্ত সমদ্বিখণ্ডকে P বিন্দুত লগ লাগে তেন্তে APB কোণ এইটো এটা মই ধৰি লৈছো চতুৰ্ভুজ ওকে তাৰ পিছত এটো A B C D D আৰু C কোণ 60 এটো 100 A আৰু B ৰ অন্ত সমদ্বিখণ্ডকে A আৰু B ৰ অন্ত সমদ্বিখণ্ডক ওকে এটো ইয়াত এনেকৈ হৈছে ঠিক আছে P লাগে কি APB লাগে সো ইয়াত সমদ্বিখণ্ডিত বুলি কৈছে না এটো এক সমান হ'ব লাগিব ঠিক আছে সো এটা কথা আগতে পাইছা না 100 থাকিলে ইয়াত কিমান হ'ব লাগিব 80 মানে এই বিপৰীত কোনকিটাৰ যোগফল 180 হ'ব লাগিব ঠিক আছে বাকি 60 আছে ইয়াত 120 হ'ব মানে গুটিটো আধা কিমান হ'ব 60 হ'ব ইয়াৰ আধা কিমান হ'ব 40 হ'ব বাকি ইয়াত আমি কোনকিটা পালো 60 40 মানে 100 হ'ল কিমান লাগে 80 লাগে সো APB to 80 হ'ব ওকে যদি আলুৰ মূল্য 20% বৃদ্ধি হয় তেনেহলে মাত্ৰ 5% ব্যয় বৃদ্ধি কৰিবলৈ কিমান শতাংশ ব্যৱহাৰ কমাব লাগিব ঠিক আছে প্রাইস ইনটু কনজাম্পশন ইনটু এক্সপেন্ডিচাৰ সো প্রাইস 20% বৃদ্ধি আছে মানে 5 5 6
মেইন বস্তুটো এইটো উলিয়াব লাগে ঠিক আছে বাকি ব্যয় বৃদ্ধি কৰিছে অকল 5% ঠিক আছে 5% 20 পাই 21 সো এইটো গ্ৰহণ কৰিলে 4 পাম ঠিক আছে ইয়াক গ্ৰহণ কৰিলে কিমান 6 3 গুণ 18 3 6 5 গুণ 30 সো এইটো কিমান কমিছে এইটো উলিয়াব গৈছে তলত 4 হ'ব কিমান কমিছে 0.5 100% এইটো ইয়াত এনেকৈ আহি যাব 5 48 8 কৰিলে 8 গুণ 8 2 থাকিব 2 থাকিলে 20 হ'ব ন 8 গুণ 16 16 4 8 5 40 125% এই হ'ব ওকে এইটো অলপ কৰিব পৰা আছিল বাকি কিটা অলপ কিছুমান টান আছে হয়নে এজন মানুহে তেওঁৰ নিজস্ব বেগৰ 5/7 গুণ বেগত ভ্ৰমণ কৰিলে 21 ঘণ্টাত এখন নিৰ্দিষ্ট ঠাইত উপস্থিত হ'ব পাৰে যদি তেওঁ নিজস্ব বেগত ভ্ৰমণ কৰে তেন্তে তেওঁৰ সময় ৰাহি হ'ব ওকে সো তেওঁৰ যেটো মানে অৰিজিনেল ন হেতু মই ধৰি লৈছো 7 আৰু 5/7 গুণ বুলি কৈছে এটা 5 হ'ব ঠিক আছে এতিয়া সো ডিসটেন্স সেমে আছে এটো তোমাৰ স্পিডটো আছে স্পিডৰ যেটো তাৰ উলুটাটোৱে কি টাইমৰ আছে 5/7 হ'ব ওকে এখানে ক্লিয়াৰ আছে ইয়াক তাৰ পাছত ইয়াত আমাৰ মান দি আছে 7 ৰ মানটো এটো স্পিডত 7 মানে টাইমটো ইয়াৰ মানটো 21 দি আছে হাতত যদি 21 হয় একত 3 হ'ব বাকি তেওঁৰ কিমান সময় ৰাহি হ'ব বুলি কৈছে এইটোৱে গ্যাপটো 2 আছে একত 3 2 6 ডিটো হ'ব ওকে 8 জন ল'ৰা আৰু 15 জনী ছোৱালীয়ে এটা কাম 3 দিনত সম্পূৰ্ণ কৰিব পাৰে আকৌ 6 জন ল'ৰা 5 জনী ছোৱালীয়ে 6 দিনত সম্পূৰ্ণ কৰিব পাৰে তেনেহলে এজনী ছোৱালীয়ে অকলে কিমান দিনত সেই কামটো সম্পূৰ্ণ কৰিব সো 8 boys plus 15 girls এটো 3 দিছো তাৰপিছত 6 boys plus 5 girls 6 তিনি কৰিলে দুবাৰ ইয়াক 8 b plus 15 g 212 b plus 2 5 10 g এটো ফেলে গলো 4 b ইকুয়াল এটো ফেলে 5 g so b by g কিমান পেলো 4/5 বয়ৰ যেটো এফিসিয়েন্সি 5 গার্লসৰ 4 ওকে যিকোনো এটা ভালে হল ঠিক আছে 8b plus 15g 3 divide by গার্লস বুলি কৈছে না 4 ঠিক আছে b কিমান আছে 5 5 8 40 4 4 গুণ 60 ওকে 3 4 এফালে 100 হল 300 300 যদি 4 হৰণ কৰো 4 7 28 2 4 5 75 অপশন পি টু কাৰেক্ট হ'ব ওকে কোৱেশ্চন ইমানখিনি আমি কালেক্ট কৰিব পাৰিলো ওকে সো এইগিটা ভিতৰতে আপোনালোকে কিমানটা কাৰেক্ট কৰিব পাৰিলে কমেন্ট সেকশনত জনাব